শীঘ্ৰে বিশ্বতো চলিব মেড ইন আছাম টেগ বিশ্বৰ দামী দামী গাড়ীত লাগিব মেড ইন আছাম চিপছ জাগিৰোডত প্ৰস্তুত কৰা চিপছেৰে চলিব দামী দামী ব্ৰেণ্ডৰ গাড়ী জাগিৰোডৰ এই স্থানতে আছিল নগাঁও কাগজ কল কিন্তু মৃত উদ্যোগটোৰ স্থানত এতিয়া দিনে নিশাই চলিছে কাম কাৰণ ইয়াত হ'বলৈ গৈ আছে এক বৃহৎ প্ৰকল্প জাগিৰোডৰ এই স্থানত হ'ব সেমি কণ্ডাক্টৰ উদ্যোগত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন টাটা গ্ৰুপে স্থাপন কৰিব এই উদ্যোগ অটোমোবাইল ক্ষেত্ৰত ব্যৱহাৰ হ'ব এই চিপছসমূহ ये यूनिट साथियों टाटा सेमीकंडक्टर असेंबली एंड टेस्ट प्राइवेट लिमिटेड टीसैट ये कंपनी लगा रही है 27,000 करोड़ रुपीस का इन्वेस्टमेंट होगा बहुत लार्ज स्केल पे इसमें सेमीकंडक्टर मैन्युफैक्चरिंग होगी और दुनिया के बहुत बड़े ऑटोमोबाइल मार्केट में मेड इन इंडिया मेड इन असम चिप्स जाके लगेंगी मैं नाम नहीं ले सकता लेकिन बहुत बड़ी ऑटोमोबाइल कंपनीज में ये चिप्स लगेंगी 27,000 কোটি টকা বিনিয়োগ কৰিব টাটা গ্ৰুপে দৈনিক 48 নিযুত চিপছ প্ৰস্তুত হ'ব এই উদ্যোগত ये चिप्स इस प्लांट की कैपेसिटी भी बहुत बड़ी कैपेसिटी है 48 मिलियन चिप्स पर डे 48 मिलियन यानी करीब 4 करोड़ 80 लाख पर डे बहुत बड़ा प्लांट बनेगा ये बहुत बड़ी कैपेसिटी का प्लांट बनेगा इसका भी भूमि पूजन जल्दी होगा और 100 दिन के अंदर अंदर कंस्ट्रक्शन स्टार्ट होगा आप सब जानते हैं साथियों नॉर्थ ईस्ट में इन्वेस्टमेंट की बात जब करते थे कभी उसमें टेक्नोलॉजी इन्वेस्टमेंट की बात नहीं हुई थी ये मोदी जी ने ही सारी प्रथा बदली और आज नॉर्थ ईस्ट में भी एक बहुत ही हाईटेक अत्याधुनिक टेक्नोलॉजी का प्लांट अप्रूव हुआ है এই বৃহৎ প্ৰকল্পটোত অনুমোদন দিয়া বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জাগিৰোডত সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি এটা টাটাই স্থাপন কৰিব আৰু ভাৰত চৰকাৰে ইয়াক কেপিটেল সাবসিডি ৰাজ্য চৰকাৰে বিভিন্ন সহায় কৰি ইয়াক আগুৱাই লৈ যাব ইয়াত ডাইৰেক্ট আৰু ইনডাইৰেক্ট ৰিক্ৰুটমেণ্ট 30,000 হ'ব আৰু ইমান ডাঙৰ এচিভমেণ্ট ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত আমাৰ অসমত আগত কেতিয়াও হোৱা নাই সো ইট ইজ এ বিগ এচিভমেণ্ট কালি পৰহি গুৱাহাটীত প্ৰেছ কনফাৰেন্স কৰি মই ভাল কৰি গোটেইখিনি অসমৰ কাৰণে গেম চেঞ্জাৰ হ'ব উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে গেম চেঞ্জাৰ হ'ব নগাঁও কাগজ কলৰ স্মৃতি সচিব হৈ থকা জাগিৰোডবাসীয়ে এই স্থানত টাটা গ্ৰুপে উদ্যোগ স্থাপনৰ বাবে আগবাঢ়ি অহাৰ বাবে সন্তুষ্টি প্ৰকাশ কৰে ইয়াৰ মনত অলপ দুখ লাগিছে যে ইমান বছৰ এটা উদ্যোগ পেপাৰ মিল বুলি ক'লে বিশ্বতে জনাজাত আছিলে এইটো এটা স্মৃতি হৈ থাকিল ইতিহাস হৈ গ'ল এইটো ইতিহাসৰ খাতাত এইটো লিপিবদ্ধ হৈ গ'ল যে পেপাৰ মিল নোহোৱা হ'ল কিন্তু তাৰ মাজত এটা আশা মানে আমি ৰেঙুন দেখা পালোঁ যে টাটাই উদ্যোগ এটা স্থাপন কৰি আছে গতিকে আমি অত্যন্ত সুখী হৈছোঁ আৰু আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তেখেতে উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে অহৰহ প্ৰচেষ্টা চলাই আছে আমাৰ মেগা প্ৰজেক্টবিলাক আহি আছে এতিয়া আৰু ভৱিষ্যতলৈ অনাগত দিনত আৰু ভাল প্ৰজেক্ট আহিব তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাৰ স্থানীয় বিধায়ক কেবিনেট মন্ত্ৰী বিজু হাজৰিকা ছাৰকো মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ টাটা গ্ৰুপে ইতিমধ্যে আৰম্ভ কৰিছে কাম সাফা কৰা হৈছে পুৰণি যন্ত্ৰপাতি পুৰণি কলঘৰ উদ্যোগটোত নিযুক্তিত স্থানীয় যুৱক যুৱতীয়ে পাব অগ্ৰাধিকাৰ টাটা গ্ৰুপে নিজা খৰচত প্ৰশিক্ষণ দি আছে স্থানীয় 1000 যুৱক যুৱতীক বাংগালুৰুত প্ৰশিক্ষণ লৈ আছে 1000 যুৱক যুৱতীয়ে তেওঁলোকে লাভ কৰি আছে মাহে 12,000 টকাকৈ ষ্টাইপেণ্ডো অলৰেডি 1000 ল'ৰা ছোৱালীক বেংগালুৰুত ট্ৰেইনিঙৰ কাৰণে লৈয়ে গৈছে 12,000 টকা ষ্টাইপেণ্ড লগতে অহা যোৱা খোৱা বোৱা সকলো ফ্ৰী কৰি দিছে গতিকে আমি অত্যন্ত সুখী হৈছোঁ আৰু আমাৰ যিখিনি ল'ৰা ছোৱালী আমাৰ পেপাৰ মিলৰ আছিলে পঢ়া লিখা কৰি পেলাই ৰেডি হৈ আছে তেখেতসকলে ইয়াত সুযোগ পাব ইয়াতে
ইমান হাজাৰ হাজাৰ শ্ৰমিক নিয়োগ হ'ব। মই চৰকাৰক মোৰ ফালৰ পৰা এটা অনুৰোধ জনাব বিচাৰিছোঁ যে ইয়াতে যিমানে শ্ৰমিক নিয়োগ হওক আমাৰে উন্নত হ'ব, আমাৰ অসমৰে উন্নত হ'ব, জাগিৰোডবাসীৰ লগত অসমৰে উন্নত হ'ব। কিন্তু যাতে আমাৰ খিলঞ্জীয়া ল'ৰা ছোৱালীৰ ওপৰত অলপ নজৰ দিয়ে। এই উদ্যোগটো স্থাপন হ'লে অসমৰ উদ্যোগ ক্ষেত্ৰত এক বিপ্লৱৰ সূচনা হ'ব। জাগিৰোডৰ পৰা যুগল কিশোৰ বৰাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ।